নতুন বছৰ আহি আছে কিন্তু নতুন বছৰ অহাৰ আগতে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা বহুতেই বেছি বেয়া খবৰ আহিছে তাৰ লগতে ৰঞ্জী ট্ৰফিৰ বাবে আমাৰ অসমৰ টিমটো ঘোষণা কৰিছে বুলি ক'ব লাগিব কিছু সময়ৰ আগতে অসম ক্ৰিকেট সন্থাই গতিকে আমি ভাৰতীয় দলৰ কথাও পাতিম কি বেয়া খবৰ আহিছে নতুন বছৰ আগতে হেতুও জানি লম তাৰ লগতে অসম টিমটো আমি চাবলৈ চেষ্টা কৰিম অসম দলত কোন কোন খেলুৱৈ স্থান পাইছে হেতু আমি এটা কৈ চাই যাম গতিকে আজিৰ এই ভিডিওটো বহুতে বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে আপোনালোকে এটা কাম কৰিব আমাৰ চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে ভিডিওটো এটা লাইক কৰি আমাৰ মনোবল বঢ়াই দিবলৈ নাপাহৰিব আৰু এতিয়া আহিছো আমি ডাইৰেক্ট আজি ভিডিওটোৰ মূল বিষয়টোলৈ আৰু প্ৰথমতে আমি চাই ল'ব বিচাৰিম আমাৰ অসম টিমটো কেনেকুৱা হৈছে ৰঞ্জী ট্ৰফিৰ বাবে কেনেকুৱা দল অসম ক্ৰিকেট সন্থাই সিলেক্ট কৰিছে হেতু আমি চাই ল'ম তাৰ পাছত কি ভাৰতীয় দলৰ বাবে বেয়া খবৰ আহিছে হেতু আমি জানিম আৰু প্ৰথমতে মই যদি এই গোটে লিষ্টখন চাওঁ তেনেহলে অসম ক্ৰিকেট সন্থাই 25 জনীয়া এটা দল ঘোষণা কৰিছে আৰু হে 25 জনীয়া দলৰ ভিতৰত প্ৰায় 15 গৰাকী খেলুৱৈ মেন স্কোৱাডত স্থান পাব তাৰ লগতে 10 গৰাকী খেলুৱৈ ৰিজাৰ্ভ হিচাপে থাকিব বা ষ্টেণ্ড বাই হিচাপে থাকিব আৰু মই গোটেই কেইগৰাকী খেলুৱৈৰ নাম নকওঁ আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব আৰু আকাশ সেন গুপ্তাক সিলেক্ট কৰা হৈছে 25 জনীয়া দলত তাৰ লগতে গকুল শৰ্মা আছে ইয়াৰ পাছতে ৰাহুল হাজৰিকা আছে মই অকমান মোবাইল লৈ তললৈ চাবলগীয়া হৈছে তাৰ লগতে সাহিল জৈন আছে ইয়াৰ পাছতে স্বৰূপম আছে শিৱ শংকৰ ৰয় আছে ৰিয়ান পৰাগ আছে এটো এটা ভাল খবৰ বুলি ক'ব লাগিব যে ৰিয়ান পৰাগ সুস্থ হৈ উঠিছে তাৰ লগতে মই যদি তলৰ ফালে চাওঁ তেনেহলে ডেনিছ দাস আছে বিশাল ৰয় আছে মিনময় দত্ত আছে তাৰ লগতে সুনীল লাচিত আছে ৰাহুল সিং আছে ৰোহন আলম আছে তাৰ লগতে সিদ্ধাৰ্থ শৰ্মা আছে ইয়াৰ পাছতে মুখতাৰ হুছেইনেও দলত স্থান পাইছে আৰু কুণাল শইকীয়া আছে অভিষেক ঠাকুৰীয়া আছে তাৰ পাছতে মই যদি একেবাৰে হেকত চাওঁ তেনেহলে সুমিত গাদিকাৰে এই দলটিত স্থান পাবলৈ সক্ষম হৈছে আৰু মই পুনৰ কম যে এই 25 জনীয়া দলৰ ভিতৰত মাত্ৰ 15 গৰাকী খেলুৱৈহে অসম টিমৰ মেইন দলত অৰ্থাৎ মেইন স্কোৱাডত স্থান পাব তাৰে 10 গৰাকী খেলুৱৈ ষ্টেণ্ড বাইত থাকি যাব গতিকে এটো আছিল অসমৰ ৰঞ্জী ট্ৰফিৰ বাবে 25 জনীয়া দল আশা কৰো অসম টিমে 2024 বৰ্ষৰ ৰঞ্জী ট্ৰফিত ভাল প্ৰদৰ্শন কৰি উজ্জ্বলি উঠিবলৈ সক্ষম হ'ব তাৰ পাছতে যেটো নতুন বছৰৰ আগতে বেয়া খবৰ বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে ভাৰতীয় দলৰ বাবে হেতু হৈছে যে আমাৰ ভাৰতীয় টিমৰ যি বৰ্তমান সময়ৰ উপ-অধিনায়ক বুলি ক'ব লাগিব হে উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়া এতিয়াও সুস্থ হৈ উঠা নাই আৰু তেখেত এদিনীয়া বিশ্বকাপতে আঘাতপ্ৰাপ্ত হৈছিল আৰু এতিয়া যি খবৰ আহিছে হে খবৰ অনুসৰি হয়তো যি আগন্তুক সময়ত বা আহিবলগীয়া সময়ত আফগানিস্তানৰ লগত 3খনকৈ টি20 মেচৰ সিৰিজ আছে হে সিৰিজটোৰ পৰাও হাৰ্দিক পাণ্ডিয়া সম্পূৰ্ণৰূপে বাহিৰ হৈ গৈছে আৰু এতিয়া এটা কথা বা এটা প্ৰশ্ন হয় যে আমাৰ ভাৰতীয় টিমৰ কেপ্টেইন কোন হ'ব কাৰণ সূৰ্যকুমাৰ যাদৱ আঘাতপ্ৰাপ্ত হৈ আছে তাৰ লগতে হাৰ্দিক পাণ্ডিয়াটো আঘাতপ্ৰাপ্ত হৈ আছে তেখেতটো ফিট হোৱাই নাই গতিকে এতিয়া কোন কেপ্টেইন হয় আফগানিস্তান সিৰিজত হেতুহে দেখাটো লক্ষণীয় হ'ব কিন্তু নতুন বছৰৰ আগতে এটো এটা ভাল খবৰ নহয় যে হাৰ্দিক পাণ্ডিয়া যি নেকি আমাৰ ভাৰতীয় টিমৰ উপ-অধিনায়ক হয় ভাইস কেপ্টেইন হয় তেখেত এতিয়াও সুস্থ হৈ উঠা নাই ফিট হৈ উঠা নাই নিশ্চিতভাৱে এটো এটা বেয়া খবৰ বা ভাৰতীয় দলৰ বাবে চিন্তাৰ বিষয় বুলি ক'লে বেয়া নহ'ব আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো আশা কৰো এই পডকাষ্টটো বা ভিডিওটো চাই নিশ্চিতভাৱে অকমান হ'লেও উপকৃত হ'ল অশেষ ধন্যবাদ এই ভিডিওটো বা পডকাষ্টটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে